এই বিজয়ী দলটোৰ সদস্য হোৱা বাবে শ্ৰীমতী চিমু দাসক ৰাজ্য চৰকাৰে ফিজিকেল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি শ্ৰমিকসকলক হস্তান্তৰ কৰাৰ বাবে আমাৰ অসমৰ ল্যান্ড সিলিং এক্টখন বিধানসভাত আমি অনুমোদন কৰিছিলোঁ। অসমৰ ৰাজ্যপাল মহোদয়ে এই ল্যান্ড সিলিং আইনখনক এছেণ্ট বা তেওঁৰ সন্মতি দিয়ে। ফলত এই এক্টখন ইতিমধ্যে গেজেট নটিফিকেশ্যনৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। কিন্তু এক্ট এখন যেতিয়া হয় ইমপ্লিমেন্টেশ্যনৰ কাৰণে ৰুলছ হ'ব লাগে আৰু ৰুলছ হ'লেহে আমি ইয়াক ৰূপায়ণ কৰাৰ দিশত আগবাঢ়িব পাৰোঁ। আজি কেবিনেটে এমেণ্ডমেণ্ট অফ দ্য আছাম ফিক্সেশ্যন অফ চিলিং অফ লেণ্ড হোল্ডিংছ ৰুল 1957 খনক অনুমোদন কৰে। তাত 18A আৰু 18B দুটা ৰুল সংযোজন কৰা হৈছে আৰু এই দুটা ৰুলৰ জৰিয়তে জিলা আয়ুক্তসকলক অধিকাৰ দিয়া হৈছে যে চিলিঙত যোৱা মাটিখিনি চৰকাৰলৈকে হস্তান্তৰ কৰি পৰৱৰ্তী সময়ত শ্ৰমিকলৈ হস্তান্তৰ কৰে। এই ৰুলখন এমেণ্ড কৰাৰ ফলত ইমিডিয়েটলি এতিয়া লেণ্ডসমূহ অধিগ্ৰহণ কৰাৰ কামত জিলা আয়ুক্তসকল আগবাঢ়ি যাব পাৰিব। আৰু এটা ডাঙৰ আমাৰ কমিটমেণ্ট এটা আজি আমি পূৰা কৰিব পাৰিম। ধেমাজি জিলাৰ কাৰেণ্ট চাপৰিত CRPFে এটা নতুন গ্ৰুপ চেণ্টাৰ খুলিব খুজিছে। খানাপাৰাত যেনেকৈ তেওঁলোকৰ গ্ৰুপ চেণ্টাৰ আছে, ধেমাজিতো তেওঁলোকে এটা গ্ৰুপ চেণ্টাৰ খুলিব খুজিছে। তাৰ কাৰণে আজি কেবিনেটে 607 বিঘা ভূমি আবণ্টন কৰে। ইয়াৰ উপৰিও আমাৰ মিছন বসুন্ধৰাৰ জৰিয়তে আজি লখিমপুৰ, কামৰূপ, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দৰঙৰ 224টা পৰিয়াল, কামৰূপ, বৰপেটা, গোৱালপাৰা, গোলাঘাট, দৰঙৰ 84টা পৰিয়াললৈ ভূমি আবণ্টন কৰা হয়। অহা 21 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নামৰূপলৈকে আহিব আৰু নামৰূপত তেখেতে আছাম ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ এমোনিয়া ইউৰিয়া প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিব। তাৰ বাবে যি নতুন ফেক্টৰী স্থাপন কৰিবৰ বাবে যি মাটিৰ প্ৰয়োজন, আজি ৰাজ্য চৰকাৰে সেই মাটিৰ আবণ্টন দিয়ে যাতে আমি প্ৰজেক্টটোৰ কামত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰাৰ লগে লগে আগবাঢ়ি যাব পাৰোঁ। কেবিনেটত আজি এইকেইটাই সিদ্ধান্ত লোৱা হৈছিলে, গতিকে মই আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ। নামৰূপ ফাৰ্টিলাইজাৰটো কেতিয়ালৈকে কমপ্লিট কৰা টাৰ্গেট? নামৰূপ ফাৰ্টিলাইজাৰ ইজ এ প্ৰজেক্ট ৱৰ্থ 2000 crore. So global bidding, environmental clearance, land allocation কেইবাটাও পৰ্যায় পাৰ হৈ আমি আশা কৰোঁ যে it will take 3 to 4 years to complete the project. আৰু ই 12 লাখ টন মেট্ৰিক টন এমোনিয়া আৰু ইউৰিয়া প্ৰডিউচ কৰিব আৰু ইণ্ডিয়াৰ one of the largest fertilizer factory. Sir, since Prime Minister is coming on a 2-day visit, if you can give a glimpse of his scheduled visit. I have already spoken to our media friends today in BJP party office, but let me repeat again. Prime Minister will arrive at 2:45 p.m. on 28th of December. He will unveil a statue of Bharat Ratna Lokpriya Gopinath Bordoloi immediately on his arrival. Thereafter, he will inaugurate the new terminal of Guwahati Airport. We should not confuse. The old terminal will be closed. For some time, international flight will go from the old terminal because of customs and other requirement. But eventually, old terminal will close. The only terminal will be the new terminal.
and already planning for second terminal is already in the process. So the entire activity will now run from the new campus, not from the old campus. After inauguration of the airport, he will address a gathering immediately thereafter. After that, he will come to the state headquarters of Bharatiya Janata Party and he will interact with the MPs, MLAs and senior leaders of the party. Next day morning at 8 a.m. he will meet 25 meritorious children of Assam in a steamer called Soraido. Basically, he will interact with them. There is a Parikha Pe Sarsa kind of environment will be there. He will keep on traveling over River Brahmaputra, on River Brahmaputra, while interacting with the students. So that program will be for 30 to 40 minutes. Thereafter, he will come to Shahid Smarak, which we have recently constructed in a memory of the martyrs of the Assam agitation, and he will offer floral tribute. He will be there for 15 to 20 minutes. He will also garland the statue of Shahid Khargeshwar Talukdar, who happens to be the first martyr of Assam agitation. Thereafter, he will fly to Dibrugarh, from Dibrugarh to Namrup. He will address the gathering in Namrup at 12 p.m. He will also lay the foundation stone of the urea plant, and that meeting will be for an hour. After that, he will come to Dibrugarh again, and from Dibrugarh, he will go back to Delhi. So in Guwahati meeting, how much public or BJP worker may be? It is about the capacity. I think the meeting and the road show leading to the party office, I am sure that there will be more than 2 lakhs BJP Karyakarta throughout the roads. But meeting venue cannot accommodate more than 80,000 people. So in the meeting venue, there will be 85,000 people. But from the Jalukbari point to BJP party office, there will be another lakhs of at least 1 lakhs BJP Karyakarta throughout the road. So I think that during that meeting plus road show, there will be at least 2 lakhs BJP Karyakarta on the road and that day. উন্নত প্ৰসংগ কৰিব বিচাৰিছো ৰাইজৰ দলে এটা তেখেতৰ প্ৰপগণ্ডা তৈয়াৰ কৰি আছে গৰিমা গাৰ্গক বিজেপি টিকট দিব এনেকুৱা সামাজিক মাধ্যমত তেনেকুৱা মই ভাবো যে এনেকুৱা প্ৰচাৰ চলোৱাটো ভুল আৰু এনেকৈ আনভেৰিফাইড প্ৰপগেণ্ডা কৰাটো ভুল গৰিমা গাৰ্গৰ লগত আমি কোনো ধৰণৰ ৰাজনৈতিক কথা পতা নাই আৰু মই ভাবো যে ৰাজনৈতিক কথা পতাটো উচিতো নহয়